নমস্কাৰ মই ডক্টৰ পুৰবী শইকীয়া কালি অসমৰ কেবিনেট বৈঠকৰ অন্তত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰা অসম সৌৰভ বঁটা যি নেকি অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা তাৰ বাবে মোৰ নামটো মনোনীত কৰাৰ কাৰণে মই অসম চৰকাৰ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমীয়া জীয়ৰী হিচাপে অসম চৰকাৰে দিয়া এই স্বীকৃতিত মোৰ লগতে মোৰ পৰিয়ালবৰ্গ, মোৰ বন্ধু বান্ধৱ, মোৰ ওচৰ চুবুৰীয়া সকলো নথৈ আনন্দিত হৈছোঁ। অসমৰ নাম বিশ্ব দৰবাৰত জিলিকাবৰ বাবে মই মোৰ প্ৰচেষ্টা সদায়ে জাৰি ৰাখিম। সদৌ শেষত সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। জয় আই অসম।